কাম এটা নকৰালৈ বহুত সহজ যেনে লাগে বা বাহিৰৰ পৰা আমি বিভিন্ন কথা ক'ব পাৰোঁ যে এইটো কামতনো ইমান কষ্ট নে বা এইটো কাম সকলোৱে কৰিব পাৰে, কিন্তু যেতিয়া নিজে সেইটো কাম কৰা যায় তেতিয়া বুজি পোৱা যায়। আৰু অনলাইন কাটিং ক্লাছ 27 জুলাইৰ পৰা আৰম্ভ হ'ব, 25 জুলাইৰ পৰা কৈছিলোঁ যদিও। গতিকে তেনেকুৱা কামবোৰ যেতিয়া নিজে কৰিব তেতিয়া বুজিব যে কামটোত কিমান জটিলতা। সেইবাবে যেতিয়া কোনোবাই তেনেকুৱা ধৰণৰ বাক্য মোৰ সন্মুখত কয়, মই এটা কথাই কওঁ, কৰি চোৱা, কৰি চালে বুজি পাবা। কাৰণ কৰি চাব লাগে প্ৰত্যেকে, অভিজ্ঞতা হ'লে বুজি পোৱা যায়। সহজ একোৱে নাই, কষ্ট সকলোতে আছে। সেয়া লাগিলে ভিডিঅ' বনোৱাই হওক, সেয়া লাগিলে কাটিং ক্লাছেই হওক, যিকোনো কামত, প্ৰতিটো কামতে কষ্ট থাকিবই। এনে ওপৰতে পইচা বা ধৰি লওক ওপৰতে সফলতা কেতিয়াও নাহে। অনলাইন কাটিং ক্লাছ 27 জুলাইৰ পৰা আৰম্ভ হ'ব, 25 জুলাইৰ পৰা আৰম্ভ হ'ব বুলি কৈছিলোঁ, কিন্তু অজস্ৰ গৰমো দিছে। লগতে যিহেতু মোৰ আন আছে কাটিং ক্লাছৰ গ্ৰুপ বা বেটছ, গতিকে তাতো মই সময় দিব লাগে। সেইবাবে দুটামান শেষ হোৱাৰ পিছত, মানে এই দুদিনত মই দুটামান গ্ৰুপ শেষ হ'ব, আৰু অফলাইনতো বহুত বেছি যিহেতু ষ্টুডেণ্ট আছে, গতিকে অকণমান মিলাব লাগিব। গোটেইখিনি মিলাই পেলাইহে মই যিহেতু ক্লাছটো আৰম্ভ কৰোঁ, গতিকে 27 জুলাইৰ পৰা আৰম্ভ হ'ব। যিসকলে শিকিম বুলি ভাবি আছে আৰু জইন হৈও আছে যিহেতু যথেষ্টখিনি। আৰু এটা কথা, বহুতে মানে ভিডিঅ'টো পোৱাৰ বহুদিন পিছত মোক যোগাযোগ কৰে, তেতিয়া অকণমান অসুবিধা হয়। কাৰণ মাজতে যিহেতুকে ধৰি লওক জইন কৰাবলৈ দিগদাৰ, কাৰণ বহুখিনি আগবাঢ়ি যোৱাৰ পিছত। গতিকে যিসকলে শিকিম বুলি ভাবে, অনলাইন ব্লাউজ কাটিং, অকল ব্লাউজ কাটিংহে শিকোৱা হয়। বাকী কুৰ্তি, চেলোৱাৰ বা আন কিবা সেইবোৰ অনলাইনত লোৱা হোৱা নাই, কাৰণ গোটেইখিনি কভাৰ কৰিবলৈ অকণমান জটিল হয়। আৰু দুমহীয়া কোৰ্চ, যদিও দুমহীয়া বুলি কোৱা হৈছে, 3-4 মাহ 5 মাহ লাগি যায়। সেই গোটেইখিনি দায়িত্ব মোৰ, যিহেতু প্ৰেক্টিচৰ বাবে সময় দিওঁ। কাৰণ কাটিং বোলা বস্তুটো এনেকুৱা নহয় যে আজি চিলালোঁ আৰু কাইলৈকে ভাল হ'ব, সেই বস্তুটো তেনেকুৱা কথা নহয়। সময় লাগিব, আৰু যিমানে ধৰি লওক চিলাই গৈ থাকিব সিমানে পাৰফেক্ট গৈ থাকিব। এটাতে কেতিয়াও পাৰফেক্ট নহয়, সেইটো কথা। আৰু ফিজ 2000, দুমহীয়া কোৰ্চ ক'লোৱে, যদিও দুমহীয়া বুলি কৈছোঁ, 3-4 মাহ লাগি যায়। সেইখিনি দায়িত্ব মোৰ। আৰু প্ৰথমতে পেপাৰ কাটিং শিকাম, পেপাৰ কাটিঙৰ পৰা যোৱা হ'ব, একেবাৰে বেছিকৰ পৰা। আৰু ধৰি লওক ডিজাইন মোৰ ফালৰ পৰা 6-7টামান শিকাম, সিমানখিনিয়ে। আৰু চিম্পুলটো পাৰফেক্ট হোৱাৰ পিছত ডিজাইনখিনি নিজেই বিভিন্ন ডিজাইন দিব পৰা যায়। মেইন কথা চিম্পুল ব্লাউজটো যাতে পাৰফেক্ট হয়, সেইটো সদায় নজৰ ৰাখিব লাগে। আৰু টাইমিঙৰ কথা সোধে বহুতে, এনেকুৱা কথা নাই যে নিৰ্দিষ্ট এটা টাইমতে শিকিব লাগিব। যেতিয়াই আজৰি হয় তেতিয়াই ক্লাছটো কৰিব পাৰিব নিশ্চিন্ত মনে, কোনো কথা নাই। আৰু ৰেজিষ্ট্ৰেশ্যনটো মই এদিন আগত কৰিম। যদি মই 27 তাৰিখৰ পৰা ক্লাছ আৰম্ভ কৰোঁ, 26 তাৰিখে মই ৰেজিষ্ট্ৰেশ্যন কৰিম। ফিজ মই সেইদিনাখনেই ল'ম। গোটেইখিনি কথা বুজাই কোৱা হ'ল। যদিহে শিকিম বুলি আগ্ৰহী তেতিয়াহ'লে কণ্টেক্ট কৰিব। আৰু এনে যাতে কোনেও জইন নহয়। আৰু গোটেইখিনি ডিটেইলছ মই ধুনীয়াকৈ ভিডিঅ'টোৰ ওপৰত দিয়া আছে, হোৱাটছআপ কৰিব পাৰিব, নাম্বাৰটো দিয়া আছে আৰু লিংক দিয়া আছে, তাত আপোনালোকে গৈ পেলাই জইন হৈ ল'ব। বাকী কথা আমি গ্ৰুপতে আলোচনা কৰিম। গতিকে যদিহে শিকিম বুলি ভাবিছে তেতিয়াহ'লে খুব সুন্দৰকৈ আপোনালোকে কৰিব যোগাযোগ, আৰু কল কৰিও সুধিব পাৰিব। যদি কিবা কাৰণত কলটো সেই সময়ত ৰিচিভ কৰা নাযায়, মই কল বেক কৰিম যেতিয়া আজৰি হওঁ। আৰু এইটো ভিডিঅ'ৰ আপোনালোকে ইনবক্সতো মেছেজ কৰিব পাৰিব। ইনবক্সত কৰাৰ প্ৰয়োজন নাই, আপোনালোকে মোক ধুনীয়াকৈ হোৱাটছআপ নাম্বাৰত দিয়া আছে যিহেতু নাম্বাৰটোৰ ওপৰত হোৱাটছআপ কৰিব। লগ পাম সকলোকে কাটিং ক্লাছত।